নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লিষ্ট বছৰলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত চৰাইদেউ জিলাৰ 6 মাহিলী পৰীক্ষাৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী প্ৰশ্ন কাকতবোৰ PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিও বনাব পাৰিম গতিকে আহাচোন আজি আমি এই ভিডিঅটোত এই পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন সলভ কৰো এতিয়া ইয়াৰ প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো এটা তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় Which of the following reaction can also be termed as a thermal decomposition reaction? আমাক অপচনত কেইটামান বিক্ৰিয়াৰ কথা কৈছে এই বিক্ৰিয়া কিটাৰ ভিতৰত কোনটো বিক্ৰিয়াক আমি তাপীয় বিয়োজন বিক্ৰিয়া বুলিও ক'ব পাৰো কথাটো বুজি পাইছানে ইয়াত প্ৰথম লিখা হৈছে অপচন এ সংযোজন বিক্ৰিয়া অপচন বি কোৱা হৈছে বিয়োজন বিক্ৰিয়া অপচন সি অপসাৰণ বিক্ৰিয়াৰ কথা কোৱা হৈছে অপচন ডি ডি অপসাৰণ বিক্ৰিয়াৰ কথা কোৱা হৈছে মানে এই চাৰিটা অপচনৰ ভিতৰত আমাক কোনটো বিক্ৰিয়াক আমি তাপীয় বিয়োজন বিক্ৰিয়া বুলিও ক'ব পাৰো ইয়াৰ ভিতৰত আমাৰ কাই আনসাৰ কি হ'ব অপচন বি বিয়োজন বিক্ৰিয়া এই বিয়োজন বিক্ৰিয়াক আমি কি বুলি ক'ব পাৰো তাপীয় বিয়োজন বিক্ৰিয়া যি বিয়োজন বিক্ৰিয়াক আমি তাপ প্ৰয়োগ কৰি সংঘটিত কৰো তেনে বিয়োজন বিক্ৰিয়াক আমি কি বুলি কওঁ তাপীয় বিয়োজন বিক্ৰিয়া গতিকে এই কোৱেশ্যনটো কাই আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট 2 নম্বৰ কোৱেশ্যনলৈ আগবাঢ়ো ইয়াত কোৱা হৈছে এজন গৱেষকে হাইড্ৰক্লৰিক এচিডৰ লগত বেৰিয়াম হাইড্ৰক্সাইড যোগ কৰি বগা ৰঙৰ বেৰিয়াম ক্লৰাইড গঠন কৰে তলৰ কোনটো বিকল্পয়ে বিক্ৰিয়াটো সন্তুলিত ৰাসায়নিক সমীকৰণ দিয়ে মানে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে একদম সিম্পলকৈ ক'ব গলে এজন গৱেষকে কি কৰিছে হাইড্ৰক্লৰিক এচিডৰ লগত হাইড্ৰক্লৰিক এচিড মানে কি HCl হাইড্ৰক্লৰিক এচিডৰ লগত কাৰ বিক্ৰিয়া ঘটাইছে বেৰিয়াম হাইড্ৰক্সাইড মানে কি BaOH2 বেৰিয়াম হাইড্ৰক্সাইড মানে কি BaOH2 আৰু তাৰ ফলত কি উৎপন্ন হৈছে বুলি কৈছে বেৰিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু লগতে ইয়াত বাই প্ৰডাক্ট হিচাপে আমাৰ ওয়াটাৰ প্ৰডিউস হ'ব মানে H2O প্ৰডিউস হ'ব গতিকে বিক্ৰিয়াটো হ'ব এটো HCl + BaOH2 goes to BaCl2 + H2O এতিয়া এই বিক্ৰিয়াটোক আমি সন্তুলন কৰিব লাগিব এই বিক্ৰিয়াটোক আমি কি কৰিব লাগিব সন্তুলন কৰিব লাগিব অকমান যদি আমি ভালদৰে চাওঁ এফালে হাইড্ৰজেন ইয়াত এটা আছে ইয়াত দুটা আছে টোটাল এফালে লেফট হ্যান্ড সাইডে হাইড্ৰজেন তিনটা আছে এফালে ৰাইট হ্যান্ড সাইডে হাইড্ৰজেন দুটা আছে গতিকে হাইড্ৰজেন আনবেলেন্স হৈ আছে গতিকে প্ৰথমতে আমি কি কৰিব পাৰো ইয়াত ঠিক একেতে ক্লোৰিন দুটা আছে এফালে ক্লোৰিন এটা আছে গতিকে ক্লোৰিনক ব্যালেন্স কৰিব বাবে ইয়াত মই দুই এটা দিব পাৰো তাৰ ফলত এফালে লেফট হ্যান্ড সাইডে হাইড্ৰজেন চাৰিটা হ'ব কাৰণ ইয়াত দুটা আছে টোটাল চাৰিটা এফালে হাইড্ৰজেন যেহেতু দুটা আছে গতিকে ইয়াত মই দুই এটা দি দিম গতিকে হাইড্ৰজেন ব্যালেন্স হৈ গ'ল আৰু ক্লোৰিন ব্যালেন্স হৈ গ'ল অক্সিজেন এফালে দুটা আছে এফালে অক্সিজেন দুটা আছে বেৰিয়াম এটা আছে এফালে বেৰিয়াম এটা আছে এটা ব্যালেন্স হৈ গ'ল গতিকে আমাৰ কোনটো অপচনৰ লগত মিলিছে 2HCl + BaOH2 goes to BaCl2 + 2H2 অপচন বি লগত মিলিছে গতিকে এই কোৱেশ্যনটো কাই আনসাৰ কি হ'ব অপচন বি Question number 3 ইয়াত কোৱা হৈছে মেগনেছিয়াম অক্সাইডৰ ৰাসায়নিক সংকেতটো কি মেগনেছিয়াম অক্সাইডক আমি ৰাসায়নিকভাৱে কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো মেগনেছিয়াম অক্সাইড মানে কি MgO মেগনেছিয়াম অক্সাইডক আমি ৰাসায়নিকভাৱে কেনেকৈ উপস্থাপন কৰিব পাৰো MgO গতিকে অপচন সি কাই হ'ব Question number 4 তলৰ কোনটো কলা বগা ফটোগ্ৰাফিত ব্যৱহৃত বিক্ৰিয়া অপচন এ সংযোজন বিক্ৰিয়া অপচন বি বিযোজন বিক্ৰিয়া অপচন ডি অপসাৰণ বিক্ৰিয়া অপচন ডি জাৰণ বিক্ৰিয়া মানে কোনটো বিক্ৰিয়াক আমি কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰিব পাৰো নিশ্চয় সকলোৱে জানা বিয়োজন বিক্ৰিয়াক আমি কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰিব পাৰো গতিকে এই কোৱেশ্যনটো কাই আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কোৱেশ্যন নম্বৰ 5 ইয়াত কোৱা হৈছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে এতিয়া চোৱা কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব হলে ধাতুটো কপাৰতকৈ অধিক শক্তিশালী হ'ব লাগিব ধৰি লোৱা এটা ধাতু আছে আৰু ধাতুটো আমি ক'ত দিছো কপাৰ সালফেট দ্ৰৱত দিছো আৰু তাৰ ফলত কপাৰটো অপসাৰিত কৰিব লাগে তেতিয়া আমাৰ সেই ধাতুটো যিটো ধাতু আমি কনসিডাৰ কৰিছো সেই ধাতুটো কপাৰতকৈ অধিক শক্তিশালী হ'ব লাগিব তেতিয়া আমাৰ অপসাৰণ বিক্ৰিয়া সংঘটিত হ'ব ইয়াত যেটা অপচন দিয়া হৈছে অপচন কিটাৰ ভিতৰত আমাৰ যিটো জিংক দিয়া হৈছে জিংকটো আমাৰ কি হয় কপাৰতকৈ অধিক সক্ৰিয় হয় মানে জিংক যদি আমি কপাৰ সালফেটত দিও তেতিয়া কি হ'ব জিংকে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব তাৰ ফলত জিংক সালফেট উৎপন্ন কৰিব লগতে কপাৰটো অপসাৰণ হৈ যাব গতিকে আমি ক'ব পাৰো যে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক কোনে অপসাৰণ কৰিব পাৰিব জিংকে পাৰিব গতিকে অপচন বি কাৰেক্ট হ'ব Question number 6 ত কোৱা হৈছে তলৰ বিক্ৰিয়াটো হ'ল এটা বিক্ৰিয়াৰ উদাহৰণ দিয়া হৈছে Fe2O3 + twice Al goes to Al2O3 + twice Fe এটো এটা কি বিক্ৰিয়া উদাহৰণ আমি ক'ব লাগে ইয়াত চোৱাচোন Fe2O3 ইয়াৰ আৰু লগত তাৰ লগত আমি কি লিখছো এলুমিনিয়াম এতিয়া এলুমিনিয়ামে ফেৰাছক মানে আয়নক অপসাৰিত কৰিছে ইয়াৰ পৰা চোৱাচোন আয়নক ফেৰাছ অক্সাইডৰ পৰা এলুমিনিয়ামে আয়নক অপসাৰিত কৰিছে তাৰ ফলত এলুমিনিয়াম অক্সাইড উৎপন্ন হৈছে লগতে আয়নটো অপসাৰিত হৈ গ'ল গতিকে এটো কি হ'ব এটা অপসাৰণ বিক্ৰিয়া উদাহৰণ হ'ব দ্যাট মিন্স অপচন সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্যন নম্বৰ 7 কি ঘটিব যেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড পানীত যোগ কৰা হয় আমি যদি ক্যালসিয়াম হাইড্ৰক্সাইড পানীত যোগ কৰো তেতিয়া কি হ'ব ক্যালসিয়াম অক্সাইড মানে CaO
প্লাস ওয়াটার বস্তু কি হ'ব ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন হয় নিশ্চয় সকলে জানে ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন হয় আৰু নিশ্চয় এটো সকলে পঢ়িছা চেপ্টাৰ 1ত এটো এটা তাপবৰ্জী বিক্ৰিয়া হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়া তাপৰ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰো গতিকে আমি পানীত যদি আমি ক্যালসিয়াম অক্সাইড দিও দ্যাট মিন্স আমাৰ হে মিশ্ৰণটো উচ্চতা কি হ'ব বৃদ্ধি পাব কাৰণ ইয়াত তাপৰ উৎপন্ন হৈছে ন গতিকে 1 নম্বৰ ষ্টেটমেন্টটো শুদ্ধ নেক্সট কৈছে মিশ্ৰণৰ উষ্ণতা একে থাকে এটো অশুদ্ধ হ'ব অলৰেডি মই কৈছো মিশ্ৰণৰ উষ্ণতা বৃদ্ধি পাব নেক্সট কৈছে ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন হয় ক্যালসিয়াম হাইড্রক্সাইড মানে CaOH2 ইয়েস ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন হ'ব এটো শুদ্ধ নেক্সট কৈছে এটো এটা তাপগাহী বিক্ৰিয়া অলৰেডি মই কৈছো এটো কি বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া কাৰণ তাপৰ উৎপন্ন হয় যিবোৰ বিক্ৰিয়া তাপৰ শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগাহী বিক্ৰিয়া বোলা হয় এটো বিক্ৰিয়া যেহেতু তাপৰ শোষণ হোৱা নাই গতিকে এটো অশুদ্ধ হ'ব গতিকে কোনটো শুদ্ধ 1 নম্বৰটো শুদ্ধ আৰু 3 নম্বৰটো শুদ্ধ 1 নম্বৰ 3 নম্বৰটো কোনটো অপচনত আছে 1 নম্বৰ আৰু 3 নম্বৰটো কোনটো অপচনত আছে অপচন এ আছে গতিকে শুদ্ধ বিকল্পটো কি হ'ব অপচন এ হ'ব Question number 8 ইয়াত কোৱা হৈছে এডাল মেগনেছিয়াম ফিটা বায়ুত দহন কৰা আগতে পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ অপচন এ মলি আঁতৰাবলৈ অপচন বি ঘৰখনৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ অপচন সি ইয়াৰ পৃষ্ঠৰ পৰা অক্সাইডৰ তৰপ আঁতৰাবলৈ এটো তৰপ হ'ব লাগে ঠিক একেদৰে অপচন ডি কোৱা হৈছে ইয়াৰ পৃষ্ঠৰ পৰা হাইড্ৰক্সাইডৰ তৰপ আঁতৰাবলৈ এতিয়া সব মেগনেছিয়াম যদি আমি মুক্তভাৱে ৰাখি থওঁ মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়ামৰ উপভাগত এটা তৰপৰ সৃষ্টি কৰে সামনি সৃষ্টি কৰে আৰু হেতু হৈছে মেগনেছিয়াম অক্সাইডৰ তৰপ আৰু হে মেগনেছিয়ামৰ অক্সাইডৰ তৰপটোক আমি আঁতৰাবৰ বাবে মেগনেছিয়াম ফিটাডাল জ্বলোৱাৰ আগতে আমি পৰিষ্কাৰ কৰি ল'ব লাগে গতিকে অপচন সি টো কাৰেক্ট হ'ব Question number 9 ইয়াত কৈছে জাইত আৰু বিজাইত হোৱা পদাৰ্থকিটা বাছি উলিওৱা ইয়াত চাচোন ইয়াত কাৰ্বনে বিক্ৰিয়াটোত অক্সিজেন লাভ কৰিছে যিহেতু কাৰ্বনে বিক্ৰিয়াটোত অক্সিজেন লাভ কৰিছে গতিকে আমি ক'ব পাৰো কাৰ্বন জাইত হৈছে কাৰ্বন কি হৈছে জাইত হৈছে কোনো এটা বিক্ৰিয়াত এটা পদাৰ্থ যদি অক্সিজেন লাভ কৰে তেন্তে তাক আমি জাইত হোৱা বুলি কওঁ গতিকে ইয়াত আমি ক'ব পাৰো কাৰ্বন জাইত হৈছে ঠিক একেদৰে ইয়াত ZNO মানে জিংক অক্সাইডে কি হৈছে বিক্ৰিয়াটোত অক্সিজেন হেৰুৱাইছে দ্যাট মিন্স জিংক অক্সাইড কি হৈছে বিজাইত হৈছে দ্যাট মিন্স আমি ক'ব পাৰো কাৰ্বন জাইত হৈছে জিংক অক্সাইড বিজাইত হৈছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব কাৰণ ইয়াত জাইত আৰু বিজাইত হোৱা পদাৰ্থ বিচাৰিব গৈছে জাইত কোন হৈছে কাৰ্বন হৈছে আৰু বিজাইত কোন হৈছে জিংক অক্সাইড হৈছে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো অক্সিজেন ফ্লোৰিন আৰু নাইট্ৰজেন মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ সঠিক ক্ৰম এতিয়া তোমালোকে নিশ্চয় মৌল পৰ্যাপ্ত শ্ৰেণীভাজন পঢ়িছা আৰু তাত নিশ্চয় এটা কথা গম পাইছা নাইট্ৰজেন অক্সিজেন আৰু ফ্লোৰিন এগিটা একেটা পৰ্যায়ত থাকে এগিটা ক'ত থাকে একেটা পৰ্যায়ত থাকে আৰু তোমালোকে এটা কথা নিশ্চয় জানা পৰ্যায়ত আমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমটো এনেদৰে বাঢ়ে মানে সোঁফালৰ পৰা বামফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে ঠিক একেদৰে ওপৰৰ পৰা তললৈ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে গতিকে আমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ সবতকৈ বেছি কাৰ হ'ব নাইট্ৰজেনৰ সবতকৈ বেছি হ'ব তাৰ পিছত আমাৰ কাৰ হ'ব তাৰ পিছত অক্সিজেনৰ হ'ব তাৰ পিছত আটাইতকৈ কম কাৰ হ'ব ফ্লোৰিনৰ তাৰ পিছত অক্সিজেন তাৰ পিছত নাইট্ৰজেন মানে কাৰেক্ট কমটো কি হ'ব FON গতিকে অপচন ডি কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট Question number 11 ইয়াত কোৱা হৈছে 18তম বৰ্গৰ মৌলৱক কি অন্য নামেৰে জনা যায় 18 নম্বৰ বৰ্গত যিবোৰ মৌল আছে সেই মৌলৱক আমি সম্ভান্ত গেছ বুলি ক'ব পাৰো নবুল গেছ বুলি ক'ব পাৰো গতিকে অপচন এ কাৰেক্ট হ'ব ঠিক আছে কাৰণ ইহঁতৰ যোজক ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে Question number 12ত ইয়াত সোধা হৈছে তলৰ কোনটো বিকল্পই মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সাফল্যৰ বিষয়ে বৰ্ণনা কৰে অপচন এ সম্ভান্ত গেছৰ ভৱিষ্যৎবাণী অপচন বি তালিকাত বাকি থকা খালি ঠাইবোৰ নাইকিয়া কৰিলে অপচন সি মৌলসমূহৰ গুণৰ ওপৰত ভিত্তি কৰি মৌলসমূহৰ ব্যৱস্থা কৰিব পাৰি বুলি ভৱিষ্যৎবাণী কৰা অপচন ডি এটা পৰ্যায়ত থকা মৌলৰ এটা ওপৰত আৰু তলত মৌলবৰ গড় পাৰমাণৱিক ভৰ একে থাকে আমাৰ সকলোতকৈ কাৰেক্ট সকলোতকৈ একুৰেট আমাৰ অপচন কোনটো হ'ব অপচন সি টো হ'ব মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ মেইন মানে ক'ব গ'লে সফলতাটো কি মৌলবোৰৰ গুণৰ ওপৰত ভিত্তি কৰি মৌলসমূহৰ ব্যৱস্থা কৰিব পাৰি বুলি মেণ্ডেলিফে ভৱিষ্যৎবাণী কৰিছিল ঠিক আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব কোৱেশ্চন নম্বৰ 12 অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 13 ইয়াত কোৱা হৈছে বৰ্গ এটা তললৈ গলে ধাতুৰ ধাতৱীয় গুণটো কমটো কি হয় মানে বাঢ়ে কমে কি হয় এটো ধাতৱীয় গুণ বৰ্গ এটাত তললৈ গলে বাঢ়ে কিয় বাঢ়ে কাৰণ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ পৰা আঁতৰি যায় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি ইলেক্ট্ৰন নিউক্লিয়াছৰ পৰা আঁতৰি যোৱাৰ বাবে ধাতৱীয় গুণ বাঢ়ে বা বৃদ্ধি পায় Next question লে আগবাঢ়ো ইয়াত কোৱা হৈছে এটা মৌল x ৰ পৰমাণু সংখ্যা 9 এটা মৌল আছে x তাৰ পৰমাণু সংখ্যা কিমান বুলি কৈছে 9 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2,7 হ'ব yes or no yes যেহেতু ইয়াত দুটা কক্ষ আছে
ইয়াত দুটা কক্ষ আছে এটা কক্ষ এটো গতিকে আমি কব পাৰো এই মৌলটো কে নম্বৰ পৰ্যায়ত থাকিব 2 নম্বৰ পৰ্যায়ত থাকিব এই মৌলটো কে নম্বৰ পৰ্যায়ত থাকিব 2 নম্বৰ পৰ্যায়ত থাকিব আৰু বৰ্গ সংখ্যা উলিয়াব হলে যিহেতু যোজক ইলেক্ট্ৰন 7 গতিকে তাৰ লগত 10 যোগ কৰিম 17 হ'ব গতিকে যেটো x মৌলৰ কথা কৈছে x মৌলটো পৰ্যায় হ'ব 2 আৰু বৰ্গ হ'ব 17 গতিকে অপচন এ কাৰে হ'ব এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন এ মানে তলৰ কোনটো পৰ্যায় বা আৰু বৰ্গত মানে x ক ৰাখিব পাৰি আধুনিক পৰ্যায়বিত তালিকাত আমাৰ কাই আনসাৰ কি হ'ব অপচন এ হ'ব Question number 15 ইয়াত কোৱা হৈছে মৌলৰ পৰ্যায়বিত তালিকাৰ পৰ্যায় এটাত বামফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ কি হয় পাৰমাণৱিক ব্যাসাৰ্ধ কমটো কেনেকুৱা আছিল এনেকৈ মনত ৰাখিবা সোঁফালৰ পৰা বামফাললৈ বাহে ঠিক একেটো ওপৰৰ পৰা তললৈ বাহে গতিকে ইয়াত কোৱেশ্চনটোত কি हुता হৈছে মৌলৰ পৰ্যায়বিত তালিকাত মৌলৰ পৰ্যায় এটাত বামফালৰ পৰা সোঁফাললৈ মানে আমি যদি এনেকৈ যাম বামফালৰ পৰা সোঁফাললৈ মানে আমি যদি এনেকৈ যাম কি হ'ব কমিব গতিকে কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 16 ইয়াত কোৱা হৈছে মৌলৰ ধৰ্মবোৰ ইয়াৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় এটো বেসিক্যালি কি হয়নো আধুনিক পৰ্যায়বিত সূত্ৰ মতে কি মৌলৰ ধৰ্মবোৰ ইয়াৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় আৰু মেন্ডেলিফৰ পৰ্যায়বিত তালিকা সূত্ৰটো কি আছিল মৌলবোৰ ধৰ্মবোৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় হেতুৱে ডিফাৰেন্স এটাত আছে পাৰমাণৱিক সংখ্যা এটাত আছে পাৰমাণৱিক ভৰ গতিকে এটো পাৰমাণৱিক সংখ্যাৰ কথা কোৱা হৈছে দ্যাট মিন্স এটো কি হ'ব অপচন সি টু আধুনিক পৰ্যায়বিত সূত্ৰ Next question number 17 নলে আগবাহু question number 17 ত কোৱা হৈছে b মাধ্যমৰ প্ৰতিসৰণাংক a মাধ্যমৰ সাপেক্ষে কি হ'ব মানে a মাধ্যমৰ সাপেক্ষে b মাধ্যমৰ প্ৰতিসৰণাংক ক'ব লাগে a মাধ্যমৰ সাপেক্ষে b মাধ্যমৰ প্ৰতিসৰণাংক আমি মিউ আখৰেৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো sin I divided by sin r sin I divided by sin r এতিয়া চোৱা ইয়াত পোহৰ কোপা সোমাইছে এক নম্বৰ মাধ্যমৰ পৰা সোমাইছে পোহৰ কোপা সোমাইছে এক নম্বৰ মাধ্যমৰ পৰা সোমাইছে দুই নম্বৰ মাধ্যমত পোহৰ প্ৰৱেশ কৰিছে গতিকে I ভ্যালু কিমান I ভ্যালু 60 ঠিক একেদৰে ইয়াত r ৰ ভ্যালু কিমান r ৰ ভ্যালু হ'ব 45 ডিগ্ৰী r ৰ ভ্যালু কিমান 45 ডিগ্ৰী ঠিক আছে গতিকে হেমতে ইয়াত ভ্যালু হ'ব sin I ভ্যালু কিমান হ'ব 60 ডিগ্ৰী ডিভাইডেড বাই sin r ৰ ভ্যালু হ'ব 45 ডিগ্ৰী yes or no yes কাৰণ এক নম্বৰ মাধ্যম বা a মাধ্যমৰ সাপেক্ষে b মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াব লাগে এটা sin 60 ভ্যালু কিমান হয় sin 60 ভ্যালু 0 1/2 1/√2 3/2 sin 60 ভ্যালু √3/2 হয় আৰু sin 45 ডিগ্ৰী ভ্যালু 1/√2 হয় গতিকে এটো যদি আমি সিম্পলিফাই কৰো উপৰটো √3/2 এ থাকক আৰু তলটো 1/√2 উপৰতলে যদি আমি √2 মাল্টিপ্লাই কৰো উপৰটো হৈ যাব √2 তলটো হ'ব 2 দ্যাট মিন্স এটো আমি এনেকৈ লিখিব পাৰো √2 ডিভাইডেড বাই 2 গতিকে 2 টো কেনসেল যাবগৈ এটো পাম √3 ডিভাইডেড বাই √2 গতিকে আমাৰ প্ৰতিসৰণাংক কিমান হ'ব √3 ডিভাইডেড বাই √2 এটো অপচনত আছে নে আছে অপচন এ কাই 17 নম্বৰটো অপচন কোনটো কাই হ'ব অপচন এ কাই Question number 18 ইয়াত কোৱা হৈছে তলৰ উত্তল দাপনৰ ক্ষেত্ৰত কোনটো সত্য উত্তল দাপনৰ ক্ষেত্ৰত আমাৰ কোনটো সত্য আমি হেতু ক'ব লাগে এটা প্ৰথমটোত কোৱা হৈছে উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয় এটো একদম সঁচা কথা উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় কি হয় সদায় অসৎ আৰু থিয় হয় নেক্সটত কোৱা হৈছে উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব সদায় ধনাত্মক এটো সঁচা কথা কাৰণ উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় দাপনৰ পিছফালে গঠন হয় দাপনৰ পিছফালে গঠন হলে আমাৰ প্ৰতিবিম্বৰ দূৰত্বটো আমাৰ ধনাত্মকে আহিব গতিকে এটো শুদ্ধ উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব কেতিয়াবা হট আৰু উল্টা হয় এটো অশুদ্ধ গতিকে আমি ক'ব পাৰো এক নম্বৰটো আৰু দুই নম্বৰটো এই দুটা স্টেটমেন্ট শুদ্ধ আৰু স্টেটমেন্ট দিয়া আছে নি নাই গতিকে 1 আৰু 2 টো ক'ত আছে 1 আৰু 2 টো আমাৰ অপচন আই থিংক ডি ত আছে গতিকে এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন ডি হ'ব নেক্সট কোৱেশ্চন লে আগবাহু ইয়াত কোৱা হৈছে যদি সৰল ৰেখাত গতি কৰি থকা পোহৰ ৰশ্মিয়ে সূক্ষ্ম কিন্তু নিৰ্ধাৰিত কোণত নিজৰ গতিপথ সলনি কৰে এই পৰিঘটনাটো কি বুলি কোৱা হয় প্ৰতিখন বুলি কোৱা হয় ঠিক আছে পোহৰ ৰশ্মিয়ে গতিপথ সলনি কৰা পৰিঘটনাটোক আমি কি বুলি কওঁ প্ৰতিখন বুলি কওঁ গতিকে এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন বি হ'ব Question number 20 ইয়াত কি কোৱা হৈছে সৰ লেন্সৰ সূত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ মানে লেন্সৰ সূত্ৰটো লিখিব লাগে লেন্সৰ সূত্ৰটো কি আছিল 1/v - 1/u = 1/f yes or no yes 1/v - 1/u = 1/f that means option b correct Question number 21 টো আমাৰ কি দিয়া হৈছে মানে ইয়াৰ ভিতৰত তলৰ কোনবোৰ বা কোনটো চিত্ৰ শুদ্ধ আমি ক'ব লাগে ইয়াত চোৱাচোন ইয়াৰ উত্তল লেন্স দিয়া হৈছে উত্তল লেন্সৰ ক্ষেত্ৰত পোহৰ ৰশ্মিডাল আলোক কেন্দ্ৰ মানে ও মাজে গৈছে ও কেন্দ্ৰ মাজে আলোক কেন্দ্ৰ মাজে গলে হে একেটা পথাই যাবগৈ গতিকে এই মানে চিত্ৰটো শুদ্ধ
ইয়াত চোৱাচোন পোহৰ ৰশ্মিডাল আলোক কেন্দ্ৰত পৰিলে ইয়াত এনেকে প্ৰতিফলিত হ'ল এনেকুৱা হয় জানো নহয় গতিকে এটো অশুদ্ধ ঠিক একেদৰে ইয়াত চোৱাচোন অকমান হয়তো ছবিটো অকাত ভুল কৰিছে কিন্তু ইয়াত অভাল ক'ব গ'লে পোহৰ ৰশ্মিডাল মুখ্য অক্ষ সমান্তৰালকে আহিছে তাৰপিছত প্ৰতিখনৰ পিছত f2 মাজে গৈছে ইয়াত এক্সাক্ট f2 মাজে যোৱা নাই কিন্তু প্ৰিন্টিং খেলিমেলি কিন্তু এক্সামিনাৰ তেনেকৈ তোমাক কোৱেশ্চনটো সুধিবলৈ চেষ্টা কৰিছে ইয়াত পোহৰ ৰশ্মিডাল মুখ্য অক্ষ সমান্তৰালকে আহিছে আৰু আফটাৰ ৰিফ্ৰেকশন প্ৰতিসৰণৰ পিছত কি হৈছে পোহৰ ৰশ্মিডাল f2 মাজে গৈছে গতিকে এই 3 নম্বৰটো আমি শুদ্ধ বুলি ক'ব পাৰো কাৰণ ইয়াত অকমান ছবিটো আকুতে ভুল কৰিছে প্ৰিন্টিংত বাট এটো শুদ্ধ ঠিক একেদৰে ইয়াতো চাচোন ইয়াতো হেতুৱে বুজাব চেষ্টা কৰিছে পোহৰ ৰশ্মিডাল f1 ৰ মাজে গৈছে তুমি ইয়াত দেখোতে f1 ৰ মাজে যোৱা নিচিনা লগা নাই এটো আমাৰ প্ৰিন্টিং ভুল অলৰেডি মই কৈছে f1 ৰ মাজে গৈছে আৰু আফটাৰ ৰিফ্ৰেকশন কি হ'ব মুখ্য অক্ষ সমান্তৰাল হ'ব গতিকে এই 4 নম্বৰটো শুদ্ধ ঠিক আছে 4 নম্বৰটো শুদ্ধ খালি অকমান আকুতে অকমান খেলিমেলি এটা হৈছে ইয়াত গতিকে 1 নম্বৰটো শুদ্ধ 3 টো শুদ্ধ আৰু 4 টো শুদ্ধ গতিকে এটো অপচন কোড আছে 1 3 4 অপচন সিট আছে 21 ৰ অপচন সি কাৰেক্ট 22 ইয়াত কি কোৱা হৈছে চোৱা অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তু অৱস্থান ক'ত হ'ব লাগিব লক্ষ্যবস্তু অৱস্থান ক'ত হ'ব লাগিব আমাৰ এটো নিশ্চয় হ'লে জানা দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত মানে p আৰু f ৰ মাজত দ্যাট মিন্স অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে দুপৰীয়া সূৰ্য বগা হোৱাৰ কাৰণ কি অপচন এ পোহৰৰ বিক্ষেপণ আটাইতকৈ কম হয় অপচন বি বগা পোহৰৰ সকলো ৰং বিক্ষেপিত হয় অপচন সি নীলা ৰঙৰ পোহৰৰ বিক্ষেপণ আটাইতকৈ বেছি অপচন ডি ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ আটাইতকৈ বেছি এতিয়া যিহেতু আমাক কৈছে দুপৰীয়া সূৰ্য বগা হোৱাৰ কাৰণ দুপৰীয়া যেতিয়া সূৰ্যটো আমাৰ মূৰৰ ওপৰত থাকে বুলি আমি কনসিডাৰ কৰিব পাৰো তেতিয়া আমাৰ বায়ুমণ্ডলৰ মাজে পোহৰ ৰশ্মিয়ে অতি কম দূৰত্ব ট্ৰেভেল কৰে পৰিভ্ৰমণ কৰে বা অতিক্ৰম কৰে তেতিয়া আমাৰ পোহৰৰ বিক্ষেপণটো কম হয় গতিকে আমি ক'ব পাৰো সূৰ্যটো আমি বগা দেখো ঠিক আছে আমাৰ চকুত প্ৰায় আটাইকিটা পোহৰ ৰশ্মি সোমায় গতিকে আটাইকিটা পোহৰ ৰশ্মি সংমিশ্ৰণত আমি সূৰ্যটো বগা টাইপৰ দেখো গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব 23 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ অপচন এ 24 নম্বৰ কোৱেশ্চনত আমি এই অংশৰ লগত বি অংশ মিলাব লাগে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান ক'ত কয় ৰক্ষীপট বা ৰেটিনা গতিকে p টো কাৰ লগত মিলিব p টো 2 লগত মিলিব ঠিক একেদৰে নেক্সট কোৱা হৈছে চকুৰ কি অংগৰ কিয়াৰ বাবে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন হয় চিলিয়াই পেশী দ্যাট মিন্স আমি ক'ব পাৰো q2 কাৰ লগত মিলিব q2 3 লগত মিলিব নেক্সট কোৱা হৈছে বগা পোহৰক উপাংশবোৰৰ ৰংবলৈ পৃথকীকৰণক কি বুলি কোৱা হয় বিচ্ছুৰণ r2 কাৰ লগত মিলিব r2 1 লগত মিলিব গতিকে ইয়াৰ কাৰেক্ট অৰ্ডাৰটো কি হ'ব 3 2 1 3 2 1 ক'ত আছে 3 2 1 অপচন ডি আছে 3 2 1 অপচন ডি আছে 24 নম্বৰ sorry 3 2 1 নহয় 2 1 3 sorry 2 3 1 sorry প্ৰথম 2 আহিছে তাৰ পিছত 3 আহিছে তাৰ পৰা 1 আহিছে 2 3 1 ক'ত আছে 2 3 1 অপচন সি আছে অপচন সি কাৰেক্ট নট অপচন ডি অপচন সি কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্চন লে আগবাঢ়ো কোৱেশ্চন নম্বৰ 25 ইয়াত কোৱা হৈছে তলত দিয়া কোনকেটা পৰিঘটনা ৰামধেনু গঠনৰ লগত জড়িত ৰামধেনু গঠনৰ সময়ত আমাৰ কি হয় প্ৰতিসৰণ হয় ঠিক একেদৰে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয় ঠিক একেদৰে বিচ্ছুৰণ হয় গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এজন মানুহে 2 মিটাৰতকৈ বেছি দূৰত্বৰ বস্তুবিলাক স্পষ্টকৈ দেখা নাপায় মানুহজনে ভোগা বিকাৰটো কি বা ৰোগটো কি মানুহজনে মানে ওচৰৰ বস্তুবোৰ দেখে বা দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় আৰু সেই বিকাৰক আমি কি বুলি কওঁ মায়োপিয়া বুলি কওঁ গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব মায়োপিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো চিত্ৰই প্ৰিজমৰ বিচ্যুতি দেখুৱাইছে এতিয়া প্ৰিজমৰ বিচ্যুতিৰ কথাখিনি আমাৰ কিতাপত ধুনীয়াকৈ আঁকি থোৱা হৈছে ধৰিলা এইটো এটা প্ৰিজম ইয়াত ধৰিলা আমাৰ পোহৰ ৰশ্মিডাল এনেকৈ প্ৰথমে ট্ৰেভেল কৰিছে ঠিক আছে ইয়াত এতিয়া যেটো বিন্দু আছে এই বিন্দুৰ এই আপতন বিন্দুত আমি এনেকৈ এডাল অভিলম্ব এনেকৈ কনসিডাৰ কৰিব পাৰো আৰু প্ৰতিখনৰ পিছত পোহৰ ৰশ্মিডাল কি হ'ব এনেকুৱা হ'ব আৰু এই বিন্দুটোতে এতিয়া এগেইন আমি অভিলম্ব এনেকৈ কনসিডাৰ কৰিব পাৰো আৰু পোহৰ ৰশ্মিডাল তোমাৰ এনেকৈ ওলাই যাব ঠিক আছে এডাল আপতিত ৰশ্মি এডাল প্ৰতিখৰিত ৰশ্মি এডাল নিৰ্গত ৰশ্মি এই ছবিটোৰ লগত most accurate কে কোনটো মিলা নিচিনা লাগিছে এটো মিলা নিচিনা লাগিছে অকমান আকুতে মেলুতে এবু যেহেতু প্ৰিন্টিংত পেপাৰবোৰ প্ৰস্তুত কৰা হয় মানে টাইপিংত কৰা হয় গতিকে অকমান এক্সাক্ট হোৱা নাই কিন্তু এই ছবিটোৰ লগত most accurate এটো মিলিছে গতিকে অপচন বি কাই হ'ব ঠিক আছে অপচন বি কাই হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ ইয়াত এডাল এনেকা হ'ব লাগিব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব কোৱেশ্চন নম্বৰ 28 ৰ পৰা 31 লৈকে আমাৰ এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন হয় সেইকাৰণে ইয়াত কোৱা হৈছে কোৱেশ্চন নম্বৰ 28 ৰ পৰা 31 লৈকে তলৰ প্ৰশ্নসমূহ উক্তি এ আৰু যুক্তি আৰ দিয়া হৈছে সঠিক উত্তৰ নিৰ্বাচন কৰা অপচন এ কোৱা হৈছে এ আৰু আৰ দুইটা শুদ্ধ এ আৰৰ সঠিক ব্যাখ্যা কৰে অপচন বি কোৱা হৈছে এ আৰু আৰ দুইটা শুদ্ধ কিন্তু যুক্তি আৰে
উক্তি সঠিক ব্যাখ্যা নকৰে অপশন সিত কোৱা হৈছে উক্তিটো শুদ্ধ যুক্তিটো ভুল অপশন ডিত কোৱা হৈছে উক্তি ভুল যুক্তি শুদ্ধ আমি মানে এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন অপশনবোৰ আমি এনেকৈ পাম এছাছন ৰিজনিং টাইপৰ কোৱেশ্চনত এটা কোৱেশ্চন নম্বৰ 28 টো অকমান ভালকৈ চোৱা আপতিত কোণ আৰু প্ৰতিফলন কোণৰ সমান হয় আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান গতিকে এটো উক্তিটো শুদ্ধ আমি ক'ব পাৰো নেক্সট যুক্তিটো কোৱা হৈছে পোহৰৰ প্ৰতিফলনত আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে এটো শুদ্ধ আমি ক'ব পাৰো এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু চোৱা আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় তাৰ ৰিজনটো এই তলটো হয় জানো নহয় আপতন কোণ প্ৰতিফলন কোণ সদায় সমান ঠিক একেদৰে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু তনা অভিলম্ব একেখন সমতলত থাকে দুইটা কি হয় স্বতন্ত্ৰ সূত্ৰ হয় দুইটা আমাৰ প্ৰতিফলনৰ কি হয় স্বতন্ত্ৰ সূত্ৰ মানে ইন্ডিপেন্ডেন্ট ল মানে এটাই আনটোৰ ওপৰত ডিপেন্ড কৰা নাই গতিকে আমি ক'ব পাৰো তলটোৱে ওপৰটোক এক্সপ্লেইন নকৰে তলটো আৰু ওপৰটো দুইটাই শুদ্ধ বা তলটোৱে ওপৰটোক এক্সপ্লেইন নকৰে গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব এ আৰু আৰ দুইটাই শুদ্ধ বাট আৰে এক সঠিক ব্যাখ্যা নকৰে আৰে এক সঠিক ব্যাখ্যা নকৰে ঠিক একেদৰে নেক্সটত কোৱা হৈছে ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ কৃত্ৰিম বৰ্ণালী এটো অশুদ্ধ ৰামধেনু প্ৰাকৃতিক বৰ্ণালী হয় বাট ইয়াত কৃত্ৰিম বৰ্ণালী বুলি কৈছে দুই নম্বৰটো যুক্তিটোত কোৱা হৈছে পানীৰ টোপালবোৰে শুদ্ধ প্ৰিজমৰ দৰে কাম কৰে আমাৰ বৰষুণৰ পিছত বায়ুমণ্ডলত যিবোৰ পানী টোপাল থাকে সেইবোৰে শুদ্ধ প্ৰিজমৰ দৰে কাম কৰে এটো আমাৰ শুদ্ধ গতিকে যুক্তিটো শুদ্ধ এটো শুদ্ধ যুক্তিটো অশুদ্ধ দ্যাট মিন্স সেইমতে চাব গলে আমাৰ ইয়াত অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব ঠিক আছে এ অশুদ্ধ আৰ শুদ্ধ নেক্সটত কোৱা হৈছে মেন্ডেলে পৰীক্ষাৰ বাবে মটমা গছ বাছি লৈছিল এটো শুদ্ধ কথা মেন্ডেলে পৰীক্ষাৰ বাবে তেওঁ একহংকন আৰু দ্বিহংকন পৰীক্ষাৰ বাবে কি গছ বাছি লৈছিল মটমাহ গছ বাছি লৈছিল দুই নম্বৰটোত কোৱা হৈছে যুক্তিটোত কোৱা হৈছে মটমাহ গছ ইত পৰাগযোগী আৰু ফুল একলিংগী এটো অশুদ্ধ মটমাহ গছ স্বপৰাগযোগী হয় আৰু উভয়লিংগী ফুল হয় গতিকে যুক্তিটো অশুদ্ধ গতিকে আমি কি ক'ব পাৰো 30 নম্বৰ কোৱেশ্চনত আমাৰ এটো শুদ্ধ কিন্তু আর টো অশুদ্ধ দ্যাট মিন্স এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি এটা নেক্সট 31 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে অবাধ শ্বসনৰ তুলনাত সবাধ শ্বসনত বেছি শক্তি বেছি এটো শক্তি হ'ব লাগিছিল বেছি শক্তি উৎপন্ন হয় এটো শুদ্ধ অবাধ শ্বসনৰ তুলনাত সবাধ শ্বসনত আমাৰ কি হয় বেছি শক্তি উৎপন্ন হয় উক্তিটো শুদ্ধ আৰু যুক্তিটোত কৈছে পাকস্থলীত খাদ্যৰ প্ৰটিন অংশৰ আংশিক পাচন ঘটে আমি নিশ্চয় সকলোৱে জানো আমাৰ পাকস্থলী পাই খাদ্যৰ মানে প্ৰটিন অংশৰ পচন ঘটা প্ৰক্ৰিয়াটো আৰম্ভ হয় গতিকে যুক্তিটো শুদ্ধ ইয়াত এ আৰু আৰ দুইটাই শুদ্ধ বাট অভাল ক'ব গলে দুইটা ইন্ডিপেন্ডেন্ট কথা মানে ক'ব গলে তলটোৱে আমাৰ ওপৰটোক এক্সপ্লেইন কৰিব পাৰিছে জানো বা তলটোৰ লগত ওপৰটো কিবা সামঞ্জস্য বা লিংক আছে জানো নাই গতিকে ইয়াত এ আৰু আৰ দুইটাই শুদ্ধ বাট আৰে এই সঠিক ব্যাখ্যা কৰা নাই গতিকে হিমতে চাব গলে তেন্তে অপচন বি কাৰেক্ট হ'ব ঠিক আছে অপচন কোনটো কাৰেক্ট হ'ব অপচন বি কাৰেক্ট 32 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে এজন ব্যক্তিয়ে 2 মিটাৰ দূৰত্বত ৰখা বস্তু এটা স্পষ্টকৈ দেখা নাপায় এই বিকাটো তলত দিয়া ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰি প্ৰতিকা কৰিব পাৰি এতিয়া চোৱা ইয়াত আমি ওভাৰঅল যেহেতু 2 মিটাৰতকৈ দূৰত থকা বস্তু দেখা নাপায় মায়াপিয়াত ভুগিছে বুলি ক'ব পাৰো গতিকে ইয়াৰ কাৰণে আমি অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ফোকাস মানে অবতল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য কিমান হয় ঋণাত্মক হয় আৰু ফোকাস দৈৰ্ঘ্য আমি এটো কনসিডাৰ কৰিব লাগিব -2 মিটাৰ আৰু ইয়াৰ যদি আমি ক্ষমতা উলিয়াম ক্ষমতাৰ কাৰণে আমি ফৰ্মুলা কি লগাম p = 1/f দ্যাট মিন্স ইউ ক্যান রাইট 1/f ৰ জাগাত -2 গতিকে এটো হ'ব -0.5 আৰু SI ইউনিট হ'ব ডায়োপ্টাৰ গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি -0.5 ডায়োপ্টাৰ নেক্সট কোৱেশ্চন নম্বৰ 33 ইয়াত কি কোৱা হৈছে চা তলৰ কোনটো গোটৰ জীৱয়ে দেহৰ বাহিৰৰ পৰা খাদ্য অণু ভাঙি আৰু শোষণ কৰি পুষ্টি সাধন কৰে ইয়াত অপচন কিটা যদি ভালকৈ চোৱা ইয়াত অপচন বি টো কাৰেক্ট হ'ব ইষ্ট কাঠফুলা আৰু পাৰুটি টুকুৰা এইকিটা মানে ইয়াত আমাৰ যিবোৰ অনুজীৱৰ কথা কৈছে হিহতে দেহৰ বাহিৰৰ পৰা খাদ্য অণু ভাঙি শোষণ কৰি পুষ্টি সাধন কৰে অপচন বি কাৰেক্ট কোৱেশ্চন নম্বৰ 34 ইয়াত কোৱা হৈছে পত্ৰঅন্ধ্ৰ খোলা আৰু বন্ধ হোৱাটো নিৰ্ভৰ কৰে কাৰ ওপৰত নিৰ্ভৰ কৰে ৰখি কোষৰ ওপৰত ডিপেন্ড কৰে অভাল ক'ব গলে ৰখি কোষত থকা পানীৰ ওপৰত ডিপেন্ড কৰে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 35 সবাধ শ্বসনৰ সঠিক ক্ৰমটো কি সবাধ শ্বসনৰ আমাৰ সঠিক ক্ৰমটো কি প্ৰথম আমাৰ গ্লুকোজ আমাৰ কোষ পৰশত আমাৰ গ্লুকোজ ভাঙি পাইৰুভেট উৎপন্ন হ'ব ঠিক আছে কোষ পৰশত গ্লুকোজ ভাঙি পাইৰুভেট উৎপন্ন হ'ব তাৰ মাইটোকন্ড্ৰিয়াত আমাৰ পাইৰুভেটৰ পৰা পানী কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 36 ইয়াত কোৱা হৈছে সঠিক ক্ৰমটো বাছি উলিয়া আমি সঠিক ক্ৰমটো বাছি উলিয়াব লাগে মূত্ৰ মানে উৎপন্ন হোৱা সঠিক ক্ৰমটো বাছি উলিয়াব লাগে প্ৰথমতে বৃক্ক দ্বাৰা মূত্ৰ উৎপন্ন হ'ব তাৰপা মূত্ৰ নলীৰ পৰা আহি মূত্ৰ পৰিবহন হৈ মূত্ৰথলীত জমা হ'ব তাৰপা সময় সময় মূত্ৰ নিষ্কাশন নলী দ্বাৰা আমাৰ দেহৰ পৰা মূত্ৰ বাহিৰ হৈ ওলাই যাব গতিকে অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 37 ইয়াত কোৱা হৈছে তলৰ কোনটো বিক্ৰিয়া হালু সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত নহয় এক নম্বৰটো এত কোৱা হৈছে পত্ৰঅন্ধ্ৰ দ্বাৰা পোহৰ শক্তি শোষণ কৰা এটো হয় পত্ৰঅন্ধ্ৰ দ্বাৰা পোহৰ শক্তি শোষণ হেতু আমাৰ হালু সংশ্লেষণত
হয় ঠিক একেদৰে বিত কোৱা হৈছে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানী অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ এটোও হয় ঠিক একেদৰে এতিয়া চিত কোৱা হৈছে কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বোহাইড্ৰেট উৎপন্ন এটোও হয় কিন্তু কাৰ্বন ডাই অক্সাইড এই বিক্ৰিয়াত নিৰ্গত হয় বুলি কৈছে এটো আমাৰ অশুদ্ধ হ'ব গতিকে ডি টু কাৰেক্ট আনসাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন ডি কোনটো নহয় সুধিছে কোনটো নহয় গতিকে আমাৰ অপচন ডি কাৰেক্ট কোৱেশ্চন নম্বৰ 38 পূৰ্বপুৰুষৰ বিশ্বস্ত চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ বংশানুক্ৰমে প্ৰবাহিত হোৱাৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰি নিয়মবিলাকক জনা যায় কি বুলি কয় হেতুক আমি বংশগতি বুলি কওঁ হেতুক আমি কি বুলি কওঁ বংশগতি ইয়াত হছইকা লাগিব বংশগতি অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 39 ইয়াত কোৱা হৈছে তলৰ কোনটো অনুপাতক মেণ্ডেলৰ ডি সংকন পৰীক্ষাৰ ব্যক্ত ৰূপৰ অনুপাত বোলা হয় 9:3:3:1 গতিকে অপচন বি কাৰেক্ট হ'ব Question number 40 ইয়াত কোৱা হৈছে তলৰ কোনজোৰ ক্ৰমজমে এটি ছোৱালী শিশুক বুজায় ছোৱালী শিশুৰ ক্ৰমজমজোৰ কি আছিল নিৰ্ণয় ক্ৰমজম হ'ল XX আৰু লৰাৰ ক্ষেত্ৰত XY গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি Next question number 41 ইয়াত কৈছে বিবৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল থাকিব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ এটা এই কোৱেশ্চনটো জেনেৰেলি সদায় বা প্ৰতি বছৰে পেপাৰত ভুলকে মানে প্ৰিন্ট কৰে বা কিতাপত এই কোৱেশ্চনটো আসামিজ টাইপিংটো ভুল আছে বাট এই পেপাৰখনত ভাল লাগিছে তেওঁলোকে এই কোৱেশ্চনটো সঠিককে সুধিছে গতিকে এই কোৱেশ্চনটো গতানুগতিক কোৱেশ্চনে হয় প্ৰতি বছৰ আহি থাকে কিন্তু অসমীয়া ভাৰ্চনটো প্ৰতি বছৰ মানে ভুল টাইপত ৰিপ্ৰেজেন্ট কৰা থাকে বাট এইবাৰ এই পেপাৰখনত ভাল লাগিছে তেওঁলোকে এক্সামিনাৰ সকলে একদম একুৰেট ধৰণে আমাৰ অসমীয়া টাইপিংটো কৰিছে বা অসমীয়া ভাৰ্চনটো একুৰেট ধৰণে লিখিছে বিবৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল থাকিব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব চিনা স্কুলীয়া লয় এই কোৱেশ্চনটো তোমালোকে কিতাপতো পাবা ঠিক একেদৰে পুৰণা বৰ্ষৰ পেপাৰবোৰতো পাবা তাত খালি অসমীয়া ভাৰ্চনটোত সদায় খেলিমেলি থাকে মানে উপস্থাপনটো ভুল থাকে কিন্তু অসমীয়া ইংলিশ ভাৰ্চনটো ঠিকে থাকে কিন্তু অসমীয়া ভাৰ্চনটো ৰিপ্ৰেজেন্টেশনটো ভুল থাকে বা ট্ৰান্সলেটটো ভুল থাকে গতিকে এই বৰ্ষ এই পেপাৰখনত এটোৱে ভাল লাগিছে হেতু অন্তত শুদ্ধ কৰি দিছে গতিকে কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব Question number 42 ইয়াত কোৱা হৈছে তলৰ কোনটো জৈৱ গেছৰ উপাদান এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব জৈৱ গেছৰ উপাদান কি মিথেন নেক্সট কোৱেশ্চনটো কোৱা হৈছে 43 তলৰ কোনটো জীৱভৰ শক্তি উৎস নহয় জীৱভৰ শক্তি উৎস আমাৰ কোনটো নহয় অপচন ডি নিউক্লিয় শক্তি ঠিক আছে নিউক্লিয় শক্তি আমাৰ জীৱভৰৰ শক্তি উৎস নহয় 44 কোৱা হৈছে সৰুকোষ ফলক নিৰ্মাণত তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় সৰুকোষ ফলক নিৰ্মাণত আমাৰ সিলিকন ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় সিলিকন Last question আজি আমাৰ সেশনৰ লাষ্ট কোৱেশ্চন ইয়াত কোৱা হৈছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় পৰম্পৰাগত শক্তিৰ উৎস কোনটো আমাৰ নহয় এটা সৌৰ শক্তি আমাৰ অপৰম্পৰাগত শক্তিৰ উৎস গতিকে আমাৰ এটো আমাৰ পৰম্পৰাগত শক্তিৰ উৎস নহয় ঠিক একেদৰে নিউক্লিয় শক্তি আমাৰ পৰম্পৰাগত শক্তিৰ উৎস নহয় কিন্তু বায়ু শক্তি আৰু জীৱাশ্ম শক্তি এইটা পৰম্পৰাগত শক্তিৰ উৎস হয় গতিকে 1 আৰু 4 নহয় হেতু আমাৰ কোড আছে অপচন বি আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব আশা কৰিছো আজি পেপাৰখনত থকা প্ৰথম 45টা কোৱেশ্চন বুজি পালা বাকি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চনবোৰ মই তোমালোকক দেখাই দিছো তোমালোকে চাই ল'ব পাৰা নতুবা এই পেপাৰখনৰ PDF লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচনত দি দিম তাৰপা তোমালোকে পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰা নতুবা আমাৰ এটা WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপটোত জয়েন হৈ ল'বা তাত আমি সময় পেপাৰবোৰ প্ৰেৰণ কৰি থাকো লগতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও লিংক বা ইম্পৰ্টেন্ট বস্তুবোৰ তাত শেয়াৰ কৰি থাকো WhatsApp গ্ৰুপটোৰ লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচনতে দিয়া থাকিব তাত তোমালোকে জয়েন হৈ ল'ব পাৰা এখিনতে আৰু এটা কথা কওঁ তোমালোকৰ জিলাটো যদি হাফ ইয়াৰলি এক্সাম সম্পূৰ্ণ হৈ গৈছে আমালৈ তেন্তে গণিত বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী প্ৰশ্ন কাকতবোৰ PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা আৰু সকলোকে অনুৰোধ কৰিম তোমালোকে PDF আকাৰত প্ৰেৰণ কৰিবা এই পেপাৰখন যিটো ফৰমেটত লৈছে এনেদৰে ব্ল্যাক এণ্ড হোৱাইট ফৰমেটত তোমালোকে PDF বনাই প্ৰেৰণ কৰিবা আৰু তেতিয়া আমাৰ ভিডিও বনাবলৈ বা সলিউশন ভিডিও বনাবলৈ সুবিধা হয় আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিওত পুনৰ দেখা দেখি হম বাই